অকণমান বিৰিয়ানী বনাবলৈ ল'লোঁ একেবাৰে সহজ পদ্ধতিত। এই কেৰাহীত ঘি দি জিৰা আৰু তেজপাত ফোৰণ দিলোঁ। ইয়াতে ধুই থোৱা চাউলখিনি দি দিলোঁ। ইয়াত আধা কেজি চাউল আছে। চাউলখিনি মই অকণমান নিমখ দি ভাজি ল'ম। কুকাৰত দিছোঁ তেল, তেজপাত ফোৰণ দিলোঁ। ইয়াত দি দিছোঁ মই কটা পিঁয়াজ। আৰু পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱাত দিম আদা, নহৰু আৰু জালুকৰ পেষ্ট। গোটেই মছলাটো ভাজা হোৱাৰ পিছত মই ইয়াত দি দিম মেৰিনেট কৰি থোৱা মাংসখিনি। ইয়াত আধা কেজি মাংস লৈছোঁ মই। মাংসখিনি মই দৈ, জিৰা, হালধি গুড়া আৰু অকণমান পিঁয়াজৰ পেষ্ট দি মেৰিনেট কৰি থৈছিলোঁ। মাংসখিনি ভজা হোৱাৰ পিছত ইয়াত আন্দাজমতে গৰম পানী দিলোঁ, অকণ গৰম মছলা দিলোঁ। দি পেলাই এটা উতল আহিব দিম। মাংসখিনি উতলি অহাৰ লগে লগে ইয়াত মই দি দিম ভাজি থোৱা চাউলখিনি। আপোনালোকৰ কোনে কোনে বাৰু মোৰ দৰে এনেকৈ চেপেনা ব্যৱহাৰ কৰে? মই কিন্তু কাপোৰেৰে ধৰিব নোৱাৰোঁ। এনেকৈ মোক লাগে চেপেনা এডাল কেৰাহী চেৰাহী ধৰিবৰ কাৰণে, বৰ অসুবিধা পাওঁ নহ'লে। এতিয়া অকণমান সময় ঢাকনখন ওপৰত দি থলোঁ। কেঁচা জলকীয়া দি দিলোঁ কেইটামান, দিয়ে ঢাকনখন লগাই দিলোঁ। তাৰপিছত বাছ এটা চিটি মাৰাম।